সকলোকে শ্ৰদ্ধা জনাইছোঁ। কিন্তু এইখিনিতে মই অনিমেশদাক আগত লৈ এটা কথাই মই কম যে কথা এটা উত্থাপন হৈছিল যে নপুৰণি ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা দিন মানে ৰাখিব লাগে। বহুতে মোক ফোন কৰিছে, বহুতে মেছেজ কৰিছে যে মহাবিদ্যালয়ৰ পৰা নিমন্ত্ৰণ পোৱা নাই। এইটো সত্য কথা, কিন্তু মই সকলোকে কওঁ এই মহাবিদ্যালয়খন আমাৰ, কোনেও নিমন্ত্ৰণ দিয়াৰ প্ৰয়োজন নাই। গতিকে আমি সকলোৱে উত্থাপন কৰিছোঁ যে আমাৰ কাৰণে এটা দিন ৰাখিব লাগিব। তো গতিকে এয়া আৰম্ভণিহে মাত্ৰ। আপোনালোকে সামৰণি অনুষ্ঠানত সকলোৱে আহিব। এই মঞ্চৰ পৰা একদম শেষৰ অনুষ্ঠানৰ পৰা আমি অনুৰোধ জনাইছোঁ আপোনালোকে সকলোৱে আহক। সামৰণি অনুষ্ঠানত নপুৰণি ছাত্ৰ ছাত্ৰীৰ অন্তৰংগ আলাপ হ'ব। আৰু এটা কথা, মই আপোনালোকৰ হেঁপাহৰ কাৰণে ছাত্ৰ একতা সভাৰ সহসাধাৰণ সম্পাদক AGS 2009 সাধাৰণ সম্পাদক জেনেৰেল ছেক্ৰেটাৰী হিচাপে আৰু 2011 VP হিচাপে মই আপোনালোকে জয়যুক্ত কৰিছিলে। ছাত্ৰ ছাত্ৰীসকলৰ সমাজৰ কাৰণে অকণমান সুবিধা দিছিলে আৰু মই মোৰ বেষ্টৰ সকলোৱে যাতে সামৰণি অনুষ্ঠানত আহে। বিশেষকৈ আজি মই অকণ দুই এজন মোৰ সহকৰ্মী বা মোৰ মনোজ অগ্ৰজক লগ পাইছোঁ। গতিকে এই অনুষ্ঠানৰ পৰাই আপোনালোকক অনুৰোধ জনাইছোঁ সামৰণি অনুষ্ঠানত সদলবলে আহক। আৰু বিশেষকৈ এই সময়টো আচলতে আমাৰ বানপীড়িত প্ৰতিকূল বতৰ আৰু আমি বতৰকো দুখ দিব লাগিব। গতিকে আৰম্ভণি বতৰ বেয়া হৈছে, কিন্তু সামৰণি আমি বতৰ কাম কৰিব লাগিব। গতিকে পিছত সকলোকে নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।